Hi students, this is Narna Skill. আজি আমি ভিডিঅ'ত কথা পাতিম যে তোমালোকৰ ব্ৰাঞ্চ ট্ৰান্সফাৰ আৰু কলেজ ট্ৰান্সফাৰ কেতিয়া হ'ব ঠিক আছে তোমালোকে কেনেকৈ গম পাবা তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো তোমালোকৰ যিটো ব্ৰাঞ্চ ট্ৰান্সফাৰ আছে সেইটো তোমালোকৰ ছেকেণ্ড ছেমৰ পিছত হ'ব মিনছ তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ পিছত মিনছ তোমালোকৰ যেতিয়া ছেকেণ্ড ছেমৰ পৰীক্ষা শেষ হ'বলৈ হ'ব বা একদম লাষ্টৰ সময়ত তোমালোকৰ ন'টিছখন ওলাব এণ্ড তোমালোকৰ ছেকেণ্ড ছেমৰ পৰীক্ষা শেষ হোৱাৰ পিছত থাৰ্ড ছেম আৰম্ভ হোৱাৰ আগে আগে তোমালোকৰ ব্ৰাঞ্চ এলট হ'ব ঠিক আছে যিহেতু তোমালোকৰ প্ৰত্যেকটো ব্ৰাঞ্চ চব ব্ৰাঞ্চৰ চিলেবাছ একেই তো তোমালোকৰ কোনো ইম্পেক্ট নপৰে তুমি থাৰ্ড ছেমত বেলেগ ব্ৰাঞ্চ চেঞ্জ কৰিলে ঠিক আছে কিছুমানে ভাবে যে মই যদি এই ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম ইলেক্ট্ৰিকেলত পঢ়োঁ থাৰ্ড ছেমত যদি কম্পিউটাৰ ছায়েন্স গুচি যাওঁ মই দেখোন একো বুজিয়ে নাপাম নাই সেইটো নহয় ফাৰ্ষ্ট ইয়েৰৰ চিলেবাছ সকলোৰে ছেম হয় তো তোমালোকে কোনো ইম্পেক্ট নপৰে সেইকাৰণেতো ব্ৰাঞ্চ ট্ৰান্সফাৰটো দিয়ে ঠিক আছে তো এতিয়া আমি কলেজ ট্ৰান্সফাৰৰ ন'টিছ তোমালোকৰ ছেকেণ্ড ছেমৰ ফাৰ্ষ্টতে ওলাব হয় ফাৰ্ষ্ট ছেমৰ লাষ্টত ওলাব মিনছ নৱেম্বৰ ডিচেম্বৰ আদাৰৱাইজ ছেকেণ্ড ছেমৰ ফাৰ্ষ্টতে ওলাব ঠিক আছে আৰু তোমালোকৰ ছেকেণ্ড ছেমৰ লাষ্টৰ ফালে মিনছ মে' জুন সিমানমানত তোমালোকৰ এল'কেশ্যনবোৰ দিব কলেজ ট্ৰান্সফাৰটো DTE ন'টিছ উলিয়াব তোমালোকে এপ্লিকেশ্যনবোৰ কলেজত দিব লাগিব বাট DTE ন'টিছ উলিয়াব এণ্ড ন'টিছৰ ওপৰত ভিত্তি কৰি এই কলেজে এপ্লিকেশ্যনবোৰ ল'ব এণ্ড DTEলৈ পঠিয়াই দিব এণ্ড DTE তোমালোকৰ এল'কেশ্যনবোৰ পঠাই দিব ঠিক আছে বুজি পালা আৰু কলেজ ট্ৰান্সফাৰ যেনিবা হ'লা তো তোমালোকে ব্ৰাঞ্চ কি পাবা ব্ৰাঞ্চ তোমালোকৰ কমপ্লিটলি CEE ৰেংকৰ ওপৰত বেচিছ হ'ব ঠিক আছে এতিয়া লাষ্ট ইয়েৰ কাট অফ কিমান গৈছিলে ঠিক আছে লাষ্ট ইয়েৰ কাট অফ কিমান গৈছিলে তোমালোকক মই জনাই দিম মোৰ ওচৰত সেই লিষ্টটো আছে বাট মই তোমালোকক জনাই দিম যেতিয়া তোমালোকক কলেজ ট্ৰান্সফাৰ ন'টিছ ওলাব এতিয়া মই তোমাক জনাই দিলে তোমালোকে পাহৰিবাই তেতিয়ালৈ তো সেইখিনি মই তোমালোকক জনাই দিম যেতিয়া তোমালোকৰ ন'টিছ আহিব কলেজ ট্ৰান্সফাৰ ন'টিছ আহিব ঠিক আছে তো ফাৰ্ষ্ট ছেমটো পঢ়া ছেকেণ্ড ছেমৰ ওলাব যোনে যোনে ভাবিছে এপ্লাই কৰিম এপ্লাই কৰি দিবা ঠিক আছে আৰু কাট অফটো মই ক'লোৱে তোমালোকক মই দি দিম যেতিয়া ন'টিছখন ওলাব ঠিক আছে এতিয়া কুৱেশ্যন আহিলে কিছুমানে ভাবে যে ব্ৰাঞ্চ ট্ৰান্সফাৰ আৰু কলেজ ট্ৰান্সফাৰ মেটাৰ কৰেনে ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট মেটাৰ কৰেনে কিছুমান কলেজ ট্ৰান্সফাৰত ভুলতো মেটাৰ নকৰে ফাৰ্ষ্ট ছেমত তোমালোকে কি কৰিছা ফাৰ্ষ্ট ছেকেণ্ড ছেমত তোমালোকে কি কৰিছা কোনো মেটাৰ নকৰে ইউটিউবত এনেকুৱা ভিডিঅ'ই নাই যিটো তেনেকৈ কৈছে যে মেটাৰ কৰে বা নকৰে কাৰণ আগতে হাইৰাণ হৈ যায় মানুহ কিন্তু মানে আমি যেতিয়া আছিলোঁ চাই ভাগৰ লাগি গৈছিলে ক'তো নাথাকে মানে মই সেইকাৰণে কৈ দিছোঁ তোমালোকৰ ফাৰ্ষ্ট ছেকেণ্ড ছেমৰ ৰিজাল্ট কলেজ ট্ৰান্সফাৰ মেটাৰ নকৰে বাট যদি ব্ৰাঞ্চ ট্ৰান্সফাৰ ল'ব বিচাৰা কিছুমান কলেজত সেইটো মেটাৰ কৰিব চব কলেজত নকৰে বাট কিছুমান কলেজত মেটাৰ কৰিব কোনকেইখন কলেজত কৰিব কোনকেইখন কলেজত নকৰিব সেইটো তোমালোকে কলেজৰ ছিনিয়ৰৰ পৰা গম পাবা মই সেইটো গোটেইখিনি কলেজৰ ইনফৰ্মেশ্যন মোৰ ওচৰত নাই বাট অ'কে DEC মোৰ ওচৰত আছে DECয়ে কলেজৰ ৱেবছাইটত দিছিলে তাত ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট মেটাৰ কৰে ঠিক আছে তো ফাৰ্ষ্ট ছেমৰ কিছুমান কলেজত মেটাৰ কৰে কিছুমান কলেজত নকৰে তো বেটাৰ হ'ব তুমি ফাৰ্ষ্ট ছেমৰ ৰিজাল্টটো ভাল কৰি দিয়া কাৰণ ছেকেণ্ড ছেমৰ ৰিজাল্ট তোমালোকে মেটাৰ নকৰিব কাৰণ ছেকেণ্ড ছেমৰ ৰিজাল্ট নোলায় কাৰণ এতিয়া যিটো ফাৰ্ষ্ট আমাৰ বেটছ আছিলে সেই বেটছটোৰ ৰিজাল্ট এতিয়ালৈকে ওলোৱাই নাই ছেকেণ্ড ছেমৰ কিন্তু ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট ওলালে তো সেইটো কথা তো ফাৰ্ষ্ট ছেমটো ভাল কৰিবলৈ চোৱা এইটো ফিউচাৰৰ কাৰণেও তোমালোকৰ ভাল হ'ব ঠিক আছে আৰু এটা কথা কৈ দিওঁ কলেজ ট্ৰান্সফাৰ প্ৰত্যেকখন চব কলেজে এৰি নিদিয়ে ষ্টুডেণ্ট কাৰণ যেতিয়া তোমালোকৰ এপ্লিকেশ্যনবোৰ দিবা তো কলেজে তোমালোকক এৰি দিব লাগিব আদাৰৱাইজ তোমালোকে নিজে যাব নোৱাৰিবা যদি কলেজে এৰি নিদিয়ে দেন তোমালোকে যাব নোৱাৰিবা তো চব কলেজে এৰি নিদিয়ে লাষ্ট ইয়েৰ আমি দেখা পাইছিলোঁ জিষ্টে বহুত এৰি দিছে জিষ্টে ষ্টুডেণ্ট বহুত এৰি দিছে এণ্ড তোমালোকৰ VVEC এৰি দিছে BBEC এৰি দিছে বাকী ধেমাজি আৰু গোলাঘাটে ষ্টুডেণ্ট এৰিয়ে নিদিলে মানে তাৰ পৰা ষ্টুডেণ্ট এটাও ট্ৰান্সফাৰ হোৱা নাই আৰু JEC এৰি দিছে বাট JEC পৰা ষ্টুডেণ্ট এৰিছিলে নাযায় জেনেৰেলি কাৰণ AECত ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনটো আছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনটো বেয়া নহয় বাট JECত ভাল ব্ৰাঞ্চ কাৰণ চিভিল মেকানিকেলৰে আছে ন মেক্সিমাম সেইখিনি এৰি তালৈ নাযায় মানে তো সেইটো কথা আৰু দেখা যায় যে জিষ্টলৈ কোনো ট্ৰান্সফাৰ নিদিয়ে আৰু সেইটো মই দেখিছোঁ মানে বেলেগ কলেজৰ পৰা JEC আৰু ECয়ে ট্ৰান্সফাৰ হয় এটামান গোলাঘাট হয় বেলেগ নহয় জিষ্টলৈ কোনো ট্ৰান্সফাৰ নিদিয়ে তো যদি তোমালোকে দিব বিচাৰা পাই যাবা আৰু JECলৈ মেক্সিমাম ট্ৰান্সফাৰ হয় আৰু কাট অফ কিমান
কোনটো ব্ৰাঞ্চ পায় সেইটো মই পিছত জনাই দিম ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকক মই ক্লিয়াৰ কৰি দিলোঁ কেতিয়া ওলাব তো আশা কৰিছোঁ বুজি পালা আৰু তোমালোকে ইণ্ডাকশ্যন প্ৰগ্ৰেম কেনেকুৱা চলি আছে জনাবা ক্লাছবোৰ যদি ষ্টাৰ্ট হৈছে কিছুমানত হৈছে মেবি ক্লাছবোৰ ষ্টাৰ্ট হৈছে যদি কেনেকুৱা পাইছা মোক জনাবা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ